নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি মই ক'বলৈ ওলাইছোঁ 666 এঞ্জেল নম্বৰৰ বিষয়ে। এই এঞ্জেল নম্বৰে আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলায় তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই এঞ্জেল নম্বৰে ক'বলৈ বিচাৰিছে যে আপোনাৰ চিন্তাবোৰ বৰ্তমান ভাৰসাম্যহীন হৈছে। বস্তুগত জগতখনৰ ওপৰত অত্যাধিক মনোনিৱেশ কৰা হৈছে আৰু এই এঞ্জেল নম্বৰে ক্ৰমে আপোনাক আকাশ আৰু পৃথিৱীৰ মাজত আপোনাৰ চিন্তাৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ কয়। বিখ্যাত পৰ্বতৰ উপদেশৰ দৰে স্বৰ্গদূতসকলে আপোনাক আত্মাক আৰু সেৱাত মনোনিৱেশ কৰিবলৈ কয় আৰু জানে যে ইয়াৰ ফলত আপোনাৰ বস্তুগত আৰু আৱেগিক প্ৰয়োজনসমূহ স্বয়ংক্ৰিয়ভাৱে পূৰণ হ'ব। এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। থেংক ইউ।